আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকে সকলো ভালে কুশলে আছে। সয়াবিনৰ এটা সিম্পল ৰেচিপি আজি বনাম সয়াবিনৰ তৰকাৰী। আপোনালোকে সকলোৱে চাই থাকিব। কেৰাহীডাল পাতি ল'লোঁ, অকণমান মিঠাতেল দি দিলোঁ, পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই। জলকীয়া গুড়ি, ধনিয়া পাউডাৰ, হালধি গুড়ি, গৰম মছলা আৰু জিৰা পাউডাৰ। মছলাখিনি গ্ৰেভি কৰি ল'ম। গ্ৰেভি হৈ গ'ল, মটৰ আৰু আলু দি অকণমান ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। চয়াবিনখিনিও ঢালি দিম, ঢালি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। নিমখ অকণ দি দিব, সোৱাদ অনুসৰি পানী অকণ দি মেলি সিজিবলৈ ঢাকনি দি ঢাকি দিয়া হ'ব। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। মোৰ ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব প্লিজ। আৰু এয়া আপোনালোকৰ আগত ৰেচিপিটো ৰেডি হৈ গ'ল। বাই, ভালে থাকক সকলোৱে।